পাই যে বীৰ চিলাৰায় দিৱসটো আমাৰ অসম চৰকাৰে বা ভাৰতীয় জনতা পাৰ্টি দলে ইমান দিন চৰকাৰীভাৱে মানে উদযাপন কৰি আহিছিল। কিন্তু এই প্ৰথমবাৰৰ কাৰণে প্ৰথম ভাৰতীয় জনতা পাৰ্টি দলে এই কাৰ্যসূচীটো উদযাপন কৰাৰ কাৰণে আমাক নিৰ্দেশনা দিছে। সেইমতে আপোনালোকে গম পাইছে যে অসমৰ ভিতৰত আমাৰ সাংগঠনিক জিলা হ'ল 39খন জিলা আছে। ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক জিলা, এই 39খন সাংগঠনিক জিলাত আজি বীৰ চিলাৰায় দিৱসটো আজি উদযাপন কৰা হৈছে। আৰু সেইকাৰণে আমি আজি গম পাইছোঁ যে বীৰ চিলাৰায় দিৱস উদযাপন কৰোঁতে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তাৰ বাহিৰেও যিমানবিলাক মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তাৰ কাৰণে আমি নিশ্চয় অনুভৱ কৰিছোঁ। আহি থকা পঞ্চায়ত নিৰ্বাচন বা 2026 চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি দলৰ লগত কোচ ৰাজবংশী সম্প্ৰদায়ৰ বীৰ চিলাৰায়ৰ বংশৰ প্ৰতিগৰাকী মানুহ যে থাকিব, আমি আজি এটা নিশ্চয় মানে আমাৰ এটা অনুভৱ হৈছে। আমি নিশ্চয় এই ব্যৱস্থাটোৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি দল প্ৰতিজন কাৰ্যকৰ্তাই সঁচাকৈ সন্তুষ্টি লাভ কৰিছে। আজিৰ আমাৰ এই অনুষ্ঠানটোত আমাৰ বিধায়ক মহোদয় আছে, পলাশবাৰী সমষ্টিৰ বিধায়ক মহোদয়, তেখেতে ৰাতিপুৱা তেখেতে আমাৰ ইয়াতে অনুষ্ঠানত উপস্থিত থাকি তেখেতে বেলেগ কাৰ্যসূচী থকাৰ কাৰণে তেখেতে 20 দিন গুচি গৈছে। তাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচীটো পালন কৰা হ'ব, তেওঁ গুচি গৈছে। আমাৰ এই কাৰ্যসূচীটোত উপস্থিত আছে আমাৰ দক্ষিণ কামৰূপ জিলাৰ প্ৰভাৰী মাননীয় অনিৰ্বাণ গোস্বামী ডাঙৰীয়া, লগতে আমাৰ মাজত উপস্থিত আছে অনুপ কুমাৰ মেধি ডাঙৰীয়া, লগতে আমাৰ মাজত উপস্থিত আছে কুশল মালাকৰ ডাঙৰীয়া, লগতে হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়া, আমাৰ প্ৰাক্তন জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰ ডাঙৰীয়া, ভূপেন কলিতা ডাঙৰীয়া, হিতেশ কলিতা ডাঙৰীয়া, পাৰ্টি দলৰ প্ৰতিজন কাৰ্যকৰ্তা, প্ৰতিজন বিষয়ববীয়া, ৰাজবংশী সম্প্ৰদায় বুলি ক'লে বহু মানুহ। আমাৰ নেতা বুলি ক'লে এতিয়া আমাৰ প্ৰধান নেতা হ'ল আমাৰ বিধায়ক মহোদয়, তেওঁ এজন আমাৰ ৰাজ্যিকৰ কাৰ্যনিৰ্বাহক সদস্য। লগতে আমাৰ হিতেশ ঠাকুৰীয়া আছে, তেওঁ এজন কোচ ৰাজবংশী সম্প্ৰদায়ৰ তেওঁ এজন নেতা। আমাৰ পৰমা দাস ডাঙৰীয়া আছে, তেওঁ এজন আমাৰ তেনেকুৱা ধৰণে বহুতবিলাক কাৰ্যকৰ্তা আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ আছে। আজিৰ এই কাৰ্যসূচীটো আমি মানে সুন্দৰভাৱে সফলভাৱে সাংগঠনিক জিলাতে আচলতে বীৰ চিলাৰায়ৰ এই বৃহৎ জয়ন্তী আমি পালন কৰিছোঁ। আচলতে বীৰ চিলাৰায় কেৱল মাত্ৰ এজন বীৰ নহয়, তেখেত বৰ অসম গঢ়োতা আছিলে আৰু তেখেতৰ নেতৃত্বত এখন সুন্দৰ সমাজ, অসমীয়া সমাজ গঢ়াৰ কাৰণে অসম সমাজে আগবাঢ়িছিলে। আৰু সেইকাৰণে আচলতে আজিৰ দিনটোক অসমৰ ভাৰতীয় জনতা পাৰ্টীয়ে কোচ ৰাজবংশী নেতা হিচাপে নহয়, অসমৰ এজন নেতা হিচাপে, ভাৰতৰ এজন বীৰ হিচাপে আৰু বিশ্বৰ বীৰ হিচাপে আমি এই উদযাপন কৰি আহিছোঁ আৰু এই উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আৰু আহিবলগীয়া সময়ত বিশ্ববীৰ বীৰ চিলাৰায়ৰ যি আদৰ্শ, যি দৰ্শন, সেই দৰ্শন যাতে ভাৰতীয় জনতা পাৰ্টীৰ জৰিয়তে অসমৰ প্ৰত্যেক ঘৰে ঘৰে যাব পাৰে আৰু প্ৰত্যেক ঘৰত যাতে বিশ্ববীৰ বীৰ চিলাৰায়ৰ কথা উচ্চাৰণ হয়, স্মৰণ হয়, মনন হয়, তাৰ কাৰণে আগবাঢ়িছোঁ আৰু তাৰ কাৰণে আমি এই কাম আজি হাতত লৈছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।